আমার ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক আজিৰ দ্বিতীয়টো ক্লাছলৈ। আজিৰ এই ক্লাছটো সেকেন্ড ক্লাছ হয়। ফাৰ্ষ্ট ক্লাছত আমি 10টা এমসিকিউ আলোচনা কৰিছিলোঁ 100% কনসেপশনৰ সৈতে। আমি প্ৰত্যেক দিনাই 10টাকৈ এমসিকিউ আমি 100% কনসেপশনৰ সৈতে আলোচনা কৰিম যাতে মেট্ৰিক পৰীক্ষাত যিকোনো ধৰণৰ এমসিকিউ আহিলে আমি সমাধান কৰিব পাৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা আৰু যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা। তোমালোকে এই 100টা এমসিকিউ যদি তোমালোকে ক্লিয়াৰ কৰিব পাৰা তেতিয়াহ'লে তোমালোকে যিকোনো ধৰণৰ এমসিকিউ আহিলে তোমালোকে সেইখিনি এটেম্প কৰিব পাৰিবা। তোমালোকে প্ৰত্যেক দিনাই এনেকৈ 10টাকৈ এমসিকিউৰ ভিডিঅ' পাবা, তোমালোকে চাই ল'বা। বৰ্তমান ছাত্ৰ-ছাত্ৰীসকল মেইন বস্তুটো হৈছে তোমালোকৰ কনসেপশন ক্লিয়াৰ হোৱাটো। ইয়াতে চোৱা আমাৰ এজাৰশন ৰিজনিঙৰ প্ৰশ্নত আছে। ইয়াতে আমাৰ কি কৈছে চাবা, আৰু এইটো তোমাৰ ইংলিছ আৰু এছামিছ দুইটা মিডিয়ামৰ কাৰণে হয়। এটা কৈছে দ্য প্ৰডাক্ট অফ 3 প্লাছ √2 আৰু 4 মাইনাছ √3 ইজ ইৰেশ্যনেল। ইয়াতে তোমাৰ কৈছে কি চোৱা, যিটো 3 প্লাছ √2 আৰু 4 মাইনাছ √3 এইটোৰ যদি আমি পূৰণ কৰোঁ বা পূৰণফল যিটো আমি পাম সেইটো তোমাৰ কৈছে অপৰিমেয়। এইটো সঁচা হয় নে মিছা হয়? চোৱা, আমাৰ মাল্টিপ্লাই কৰিবলৈ দিছে, গতিকে এইটো যদি আমি এনেকৈ যদি মাল্টিপ্লাই কৰোঁ, এনেকৈ যদি আমি কি কৰোঁ মাল্টিপ্লাই কৰোঁ, তেতিয়াহ'লে আমি ইয়াতে কি পাম? ইয়াতে যদি আমি ডিস্ট্ৰিবিউটিভ ল এপ্লাই কৰোঁ তেতিয়াহ'লে আমি কি পাম? 3 4 = 12, তাৰপিছত মাইনাছ কি হ'ব 3 √3, আৰু ইফালে আহিব প্লাছ, ইফালে আহিব 4 √2, আৰু ইফালে আহিব তোমাৰ মাইনাছ √6 আহিব, হয়নে? √2 × √3, তো √6 আহিব। এতিয়া চোৱা, ইয়াতে তোমাৰ 3 √3 আৰু ইফালে আছে 4 √2, ইফালে আছে √6 আৰু ইফালে আছে 12। তো ইয়াতে যিটো তোমাৰ ৰুট আছে, তো ৰুট নাম্বাৰ প্লাছ মাইনাছ কৰিলে সেইটো সদায় তোমাৰ কি অপৰিমেয় হয়। গতিকে এইটো তোমাৰ কি হ'ব? শুদ্ধ হ'ব। তো এই দুটা আমি পূৰণ কৰিলে যিটো পূৰণফল পাওঁ সেইটো আমাৰ কি হ'ব? অপৰিমেয় হ'ব। কিন্তু এটা কথা মন কৰিবা, সদায় নহয়, কিন্তু সদায় নহয়। এইটো চোৱা, দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল অপৰিমেয়। ইয়াতে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল এইটো অপৰিমেয় বুলি কৈছে। ইয়াতে তোমাৰ দ্য প্ৰডাক্ট অফ টু ইৰেশ্যনেল নাম্বাৰ ইজ ইৰেশ্যনেল। এইটো তোমাৰ দুইটা হ'ব পাৰে, কেতিয়াবা ৰেশ্যনেলো হ'ব পাৰে, কেতিয়াবা ইৰেশ্যনেলো হ'ব পাৰে। গতিকে তুমি এইটো ডাইৰেক্টলি ডাঠি ক'ব নোৱাৰা, এইটোতো আমি ইৰেশ্যনেল পাইছোঁ গতিকে এইটো আমাৰ কাৰেক্ট হয়, কিন্তু ৰিজনটো তোমাৰ কি হয়? ইনকাৰেক্ট হয় বা ফলছ হয়। বুজি পাইছানে? এক্সাম্পল হিচাপে তুমি যদি মাল্টিপ্লিকেশ্যন কৰা, যেনেকুৱা তুমি 2 প্লাছ √2 লোৱা, ঠিক আছে, আৰু এটা লোৱা 2 মাইনাছ √2, 2 মাইনাছ √2 লোৱা। এইটো যদি তুমি কৰা কি পাবা? a প্লাছ বি আৰু a মাইনাছ বি। গতিকে ইয়াতে পাবা তুমি 2 স্কুৱেৰ মাইনাছ তুমি কি পাবা? 2, হয়নে নাই? a প্লাছ বি আৰু a মাইনাছ বি, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। তেতিয়া √2ক যদি তুমি হোল স্কুৱেৰ কৰা তেতিয়াহ'লে √2 কেঞ্চেল হৈ যাব। গতিকে ইয়াতে পাবা তুমি 4 - 2, 4 - 2 মানে 2। এইটো এই যিটো 2 হয় এইটোতো ৰেশ্যনেল হয়, এইটোতো আমি অপৰিমেয় নাপালোঁ। তাৰ মানে তোমাৰ কি হয়? কেতিয়াবা পৰিমেয় হয়, কেতিয়াবা পৰিমেয় নহয়। এইটো মনত ৰাখিবা। তো আমাৰ এজাৰশনটো ট্ৰু হ'ব, বাট ৰিজনটো কি হ'ব? ইয়াতে ফলছ হ'ব। এজাৰশন ট্ৰু হ'ব, ৰিজনটো ফলছ হ'ব। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো তোমালোকৰ এক্সাৰচাইজৰ কুৱেশ্যন হয়। ইয়াতে কি কৈছে চোৱা, 1 - 10 স্কুৱেৰ 45 ডিগ্ৰী। তো 10 45 ডিগ্ৰীৰ ভেলু কিমান? 1 হয়। তো 1 - 1 স্কুৱেৰ হ'ব, আৰু তোমাৰ 10 স্কুৱেৰ 45 ডিগ্ৰীৰ ভেলু এইটো 1 হয়। তো 1 + 1 এইটো আহিব 1 - 1 0, আৰু 1 + 1 হ'ব 2। তো 0/2 মানে 0। গতিকে এইটো তোমাৰ কি হ'ব? ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? চিম্পল হয় একেবাৰে। তাৰপিছৰ কুৱেশ্যনটো চাবা, এই প্ৰশ্নটি বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এই বছৰৰ কাৰণে। ইয়াতে কি কৈছে চোৱা, ফ্ৰম এ পইণ্ট কিউ দ্য লেংথ অফ দ্য টেনজেণ্ট টু এ চাৰ্কল ইজ 12 cm and the distance q from the center is 13 cm. The radius of the circle. ইয়াতে চাবা, আমাৰ এটা চাৰ্কল আছে, মই ইয়াতে ড্ৰ কৰিছোঁ চাৰ্কলটো। এইটো আমাৰ এটা চাৰ্কল আছে এনেকুৱা। ইয়াতে তোমাৰ কৈছে যে ফ্ৰম এ পইণ্ট কিউ, আমাৰ এটা পইণ্ট আছে কিউ, আৰু সেইটোৰ পৰা টেনজেণ্ট আছে, আৰু ইয়াৰ ওপৰত এটা তোমাৰ কি আছে? টেনজেণ্ট আছে, যিটোৰ লেংথ আমাৰ দিয়া আছে 12 cm। এইটো দিয়া আছে কিমান? 12 cm দিয়া আছে। আৰু তোমাৰ চেণ্টাৰ, এইটো যদি আমাৰ চেণ্টাৰ হয়, এই যিটো তোমাৰ কিউ পইণ্ট আছে, কিউ পইণ্টৰ পৰা চেণ্টাৰৰ মাজৰ যিটো লেংথ সেইটো আমাৰ দিয়া আছে 13। এতিয়া এইটো হ'ব আমাৰ কি? ৰেডিয়াছ। এইটো আমাৰ ওলাব লাগে, এই আৰটো ওলাব লাগে। তুমি যদি ভালদৰে লক্ষ্য কৰা, এইটো আমাৰ কি হয়? এটা ৰাইট এংগল ট্ৰাইংগল হয়। কিহৰ কাৰণে? আমি সকলোৱে জানো যে
বহি বিন্দুৰ পৰা টনা যিবোৰ স্পৰ্শক থাকে সেই স্পৰ্শকবোৰ ব্যাসাৰ্ধৰ লগত সদায় লম্ব হয়। এইটো আমাৰ ব্যাসাৰ্ধ হয়, গতিকে এইটো আমাৰ কি হৈ আছে লম্ব, গতিকে এইটো এটা তোমাৰ সমকোণী ত্ৰিভুজ হয়। আৰু সমকোণী ত্ৰিভুজত আমি কি কৰিব পাৰোঁ, পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিব পাৰোঁ। মন কৰিবা এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু এক্সামত আহিয়ে থাকে আৰু ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটি। তো ইয়াতে তোমাৰ চোৱা এইটো হৈ গৈছে কি তোমাৰ ভূমি, লক্ষ্য কৰিবা দেই, এইটো ভূমি হয়, এইটো লম্ব হয় আৰু এইটো হৈছে হাইপটেনিয়াছ। গতিকে আমাৰ যিটো পাইথাগোৰাছৰ থিয়ৰিম আছিল সেইটো কি আছিল, যে স্কুৱাৰ অফ হাইপটেনিয়াছ ইজ দ্য ছাম অফ স্কুৱাৰ অফ বেছ এণ্ড ছাম অফ স্কুৱাৰ অফ পাৰপেণ্ডিকুলাৰ, হয়নে নাই? গতিকে এইটো তোমাৰ যদি আমি ক্যালকুলেশন কৰোঁ তেতিয়াহ'লে আমি কি পাম, 13 স্কোয়ার ইজ ইকুয়াল টু r স্কোয়ার প্লাস 12 স্কোয়ার। তো আমি ডাইরেক্টলি r স্কোয়ার ইয়াতে লিখিব পাৰোঁ, বা r আমি লিখিব পাৰোঁ, স্কোয়ারটো ইফালে আহিলে তোমাৰ কি হৈ যাব, ৰুট অভাৰ হৈ যাব, যিহেতু MCQ হয়। গতিকে তোমালোকে সৰু বহুত মানে অলপ চলপ ক্যালকুলেশন তুমি মুখে মুখে কৰাটো বেছি বেটাৰ হয়, সময়টো তাৰমানে কম লোৱাৰ কাৰণে। গতিকে এইটো আহিব তোমাৰ 13 স্কোয়ার মাইনাছ কি আহিব 12 স্কোয়ার। 13 স্কোয়ার মানে হৈছে তোমাৰ 169 আৰু এইটো হৈছে 144, হয়নে? এতিয়া তোমাৰ 9ৰ পৰা যদি 4 যায় 5 থাকিব, এইফালে থাকিল তোমাৰ 6ৰ পৰা 4 গ'লে 2, তো ৰুট অভাৰ 25 পালোঁ। ৰুট অভাৰ 25 মানে কি হ'ব 5, গতিকে আমাৰ ইয়াতে যিটো ৰেডিয়াছ পালোঁ সেইটো কিমান পালোঁ 5 সেন্টিমিটাৰ। এইটো চোৱা 5 সেন্টিমিটাৰ, এইটো এ নাম্বাৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ কুৱেশ্যনটো চাবা, সৰি এই যিটো প্ৰশ্ন আছে এই প্ৰশ্নটি তোমাৰ এই বছৰ আৰু যোৱা বছৰ, এই বছৰো আহিছে প্ৰি বোৰ্ড এক্সামিনেশ্যনত, যোৱা বছৰো আহিছে, MCQত আহিছে, আৰু কিছুমান জিলাত তোমাৰ 3 মাৰ্কৰ প্ৰশ্ন দি দিছে জানানে, ডাইৰেক্টলি 3 মাৰ্কৰ কুৱেশ্যন আহিছে বা 2 মাৰ্কৰ প্ৰশ্ন আহিছে, কিন্তু মেক্সিমাম জিলাত MCQ আহিছে। গতিকে তোমাৰ দুইটা ফৰ্মত আহিব পাৰে, কিন্তু লং ফৰ্মত অহাৰ খুব এটা চান্স নাই, MCQত অহাৰ বেছি চান্স আছে। তো এইটো যদি তুমি কৰিবলৈ যোৱা, তুমি পেন আৰু পেপাৰ নোহোৱাকৈ তুমি এইটো মুখে মুখে ক্যালকুলেশ্যন কৰি ওলাব পাৰা, ঠিক আছে? কেনেকৈ ওলাব পাৰিবা চাবা, অলপমান কাহ হৈ আছে, তোমালোকে ডিষ্টাৰ্ব ফিল নকৰিবা। এইটো তুমি কেইবাটাও নিয়মেৰে ওলাব পাৰা, তো যিটো শ্বৰ্টকাট হয় আমি সেইটো নিয়মহে এপ্লাই কৰিম ইয়াতে। চাবা ইয়াতে চোৱা, যদি আমি এইটো ট্ৰাইংগল বুলি ধৰোঁ, এই ট্ৰাইংগলটো যদি আমি ধৰোঁ, এইটো ট্ৰাইংগল, তেতিয়াহ'লে এই ট্ৰাইংগলটো তোমাৰ কি হৈ আছে, এই যিটো এংগল আছে এইটো বহিকোণ হৈ আছে। যদি আমি এই ট্ৰাইংগলটো ধৰোঁ, তাৰমানে চোৱা মই তোমালোকক দেখুৱাই আছোঁ, এইটো ট্ৰাইংগল যদি আমি ধৰোঁ, চোৱা এইটো ট্ৰাইংগল যদি আমি ধৰোঁ, এইটো ট্ৰাইংগল, এই ট্ৰাইংগলটো যদি আমি ধৰোঁ, তেতিয়াহ'লে এইটো তোমাৰ কি হৈ আছে, বহিকোণ হৈ আছে, হয়নে নাই? তো যদি বহিকোণ হয়, আমি জানো যে বহিকোণৰ মান ট্ৰাইংগল এটাৰ যিটো তোমাৰ কি থাকে, বাহিৰৰ যিটো কোণ থাকে সেইটো তাৰ বিপৰীত ফালে থকা অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান হয়, এইটো আমি ডেফিনেটলি গম পাওঁ সকলোৱে। তেতিয়াহ'লে ইয়াতে আমি ডাইৰেক্টলি লিখিব পাৰোঁ যে এই যিটো 125 আছে, এই এংগলটো আমি ধৰি লওঁ x, আৰু এই এংগলটো যিমান হ'ব সেই এংগলটো ইয়াতো আহিব। কিহৰ কাৰণে আহিব, কাৰণ এইটো তোমাৰ এল্টাৰনেট এংগল হয়, হয়নে নাই? গতিকে এইটো 70 হ'লে এই এংগলটো তোমাৰ ইয়াতে কি হৈ আছে, 70 হৈ আছে, কাৰণ এল্টাৰনেট এংগল হয়। বুজি পালানে? গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ, যে 125 ইজ ইকুৱেল টু কি হ'ব, এইটো হ'ব তোমাৰ 70 প্লাছ x হ'ব, হয়নে নাই? গতিকে ইয়াৰ পৰা আমি কি পাম, x ইজ ইকুৱেল টু 125 মাইনাছ 70, গতিকে এইটো আহিব তোমাৰ 5, আৰু 12ৰ পৰা 7 গ'লে 5, 55 ডিগ্ৰী, হয়নে? 55 ডিগ্ৰী। তো আমাৰ লাগে এইটো এংগল লাগে, যে এংগল OAB, মানে OAB আমাৰ এইটো এংগল লাগে। তো এইটো এংগল কিমান ডিগ্ৰী হ'ব, এইটো 55 ডিগ্ৰী হ'ব, কাৰণ ইয়াতে x যিমান হ'ব এইটো সিমানেই হ'ব, এইটো 55 ডিগ্ৰী আনচাৰ হ'ব। বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? নাইবা তুমি ইয়াতে আৰু এটা ফৰ্মুলা এপ্লাই কৰিব পাৰা। চ' যিহেতু এইটো এটা তোমাৰ কি হয়, ট্ৰান্সভাৰ্চেল লাইন হয়, গতিকে ট্ৰান্সভাৰ্চেল লাইন হ'লে তোমাৰ এই টোটাল এংগলটো আছে 180 ডিগ্ৰী, হয়নে নাই? গতিকে তোমাৰ এই এংগলটো তোমাৰ 125 ডিগ্ৰী দিয়াই আছে, গতিকে এইখিনি কিমান হ'ব, 55 ডিগ্ৰী হ'ব। এইখিনি যদি 55 ডিগ্ৰী হয়, ইয়াতে চোৱা এইটো ট্ৰাইংগুলাৰ যিটো ইণ্টাৰনেল এংগল আছে সেইকেইটাৰ তোমাৰ চাম কিমান হয়, 180 ডিগ্ৰী হয়। গতিকে যদি 180 ডিগ্ৰী হয়, তেতিয়াহ'লে ইয়াতে 70 আৰু 5 125, গতিকে ইয়াতে লাগিব আৰু 55, হয়নে? তেতিয়াহ'লে সেই 180 ডিগ্ৰী হ'ব। বুজি পালানে নাই? তো তোমাৰ এইটো যদি 55 ডিগ্ৰী হয়, এইটো 55 ডিগ্ৰী হ'ব, কাৰণ এইটো এল্টাৰনেট এংগল হয়, আৰু এল্টাৰনেট এংগল সদায় ইকুৱেল হয়। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে এইটো প্ৰশ্ন? তাৰপিছত চোৱা, এই আজিকালি তোমাৰ
এই যেটো 41 নম্বৰ যেটো প্ৰশ্ন আছে তোমালোকে যদি এই প্ৰশ্নটি যদি ভালদৰে বুজি পোৱা তোমালোকৰ সম্ভাৱিতাৰ পৰা যদি তোমাৰ তাছপাতৰ ওপৰত প্ৰশ্ন আহে তেতিয়াহ'লে এইটো আটাইতকৈ ভাল প্ৰশ্ন হয়, আটাইতকৈ ভাল। কিহৰ কাৰণে কৈ আছো তোমালোকে এই প্ৰশ্নটি চোৱা, এইটো চোৱা। ইয়াতে তোমাৰ ৰঙা ৰজা কেইটা আছে, মুকাট কেইটা আছে, হৰতনৰ গোলাম কেইটা আছে, স্কাপন কেইটা আছে। তো তোমাৰ গোটেইখিনি এটা প্ৰশ্নতে ইনক্লুড হৈ যাব। তো যদি লং কুৱেশ্যন আহে তোমালোকে তথাপি তুমি সেইটো কৰিব পাৰিবা, কাৰণ লং কুৱেশ্যন এইটোৰ ওপৰত বহুত জিলাত আহিছে, এইটো প্ৰশ্নৰ ওপৰতে লং কুৱেশ্যন আহিছে। তো ইয়াতে তোমাৰ সেইটো MCQ টাইপত দি দিছে। তো তোমাৰ যেটো 52টা যেটো কাৰ্ড আছে হয়, সেই কাৰ্ডৰ ডেক অফ 52 কাৰ্ডছ সেইটোৰ ওপৰত তোমাৰ গোটেইখিনি কনচেপশ্যন ক্লিয়াৰ হৈ যাব। তোমালোকে ভিডিঅ'টি চাই থাকা আৰু এইটো তোমালোকে ভালদৰে লিখি ল'বা যে কোনটো কাৰ্ড কিমানটা থাকে, তোমালোকৰ গোটেইখিনি কনচেপশ্যন ক্লিয়াৰ হৈ যাব। ঠিক আছে, তো ইয়াতে চাওঁ আহা প্ৰশ্নটিত কি কৈছে চোৱা। ওৱান কাৰ্ড ইজ ড্ৰন ফ্ৰম এ ৱেল শাফল্ড ডেক অফ 52 কাৰ্ডছ। 52টা তাছপাত থকা এটা থোপৰ পৰা তোমাৰ কি কৰা হৈছে, ৰেণ্ডমলি এটা কাৰ্ড সিলেকশ্যন কৰা হৈছে। ঠিক আছে, match the event given in column 1 with their probabilities given in column 2. এটা সব কলম 1ত তোমাৰ probability দিয়া আছে আৰু ইফালে তোমাৰ কলম 2ত হেতু দিয়া আছে। গতিকে তুমি কি কৰিব লাগে, এতিয়া ইয়াৰ পৰা probability তুমি ফাইন্ড আউট কৰিব লাগে। ঠিক আছে, তো এতিয়া চোৱা আমাৰ যেটো প্ৰথম আছে কি আছে যে গেটিং এ কিং অফ ৰেড কালাৰ। চোৱা ৰেড কালাৰৰ কিং, এতিয়া তুমি সৰ্বপ্ৰথম তুমি জানিব লাগিব যে 52টা কাৰ্ডৰ ভিতৰত কিমানটা ৰেড কালাৰৰ কিং আছে, এইটো তুমি জানিব লাগিব, হয়নে নাই? তো তুমি সদায় এটা কথা মনত ৰাখিবা যে ৰেড কালাৰৰ যেটো কিং আছে সেইটো তোমাৰ কিমানটা আছে, দুটা আছে। আৰু টোটাল আউটকাম কিমান আছে, টোটাল আউটকাম আছে 52। আৰু আমি জানো যে probability is equal to কি হয়, এটা আহিব তোমাৰ টোটাল আউটকাম আৰু ওপৰত থাকে নাম্বাৰ অফ টোটাল ফেভাৰেবল আউটকাম, হয়নে? তো ওপৰত থাকিব তোমাৰ সপক্ষে থকা ফলাফল আৰু তলত আহিব মুঠ ফলাফল। গতিকে এইটো যদি আমি probability ওলাও তেতিয়াহ'লে এইটোৰ probability আমি কি পাম চাবা, 2 হ'ব। এইটো হৈছে ফেভাৰেবল আউটকাম, মানে ৰঙা ৰজা ৰেড কালাৰ কিং কেইটা আছে, দুটা আছে আৰু তোমাৰ ইফালে আছে 52। গতিকে এইটো আহিব 1/26। কি হ'ব 1/26 যেটো ইয়াতে আছে চোৱা, হয়নে? এইটো তোমাৰ এইটোৰ লগত মিলিব, বুজি পালানে? তাৰপিছত তোমাৰ কৈছে কি চোৱা ফেচ কাৰ্ড। এতিয়া তোমাৰ ফেচ কাৰ্ড কেইটা আছে চোৱা, তোমাক গোটেইকেইটা কৈ আছো মই, তোমালোকে মন কৰা। এতিয়া চাবা ফেচ কাৰ্ড তোমাৰ এটা আছে হাৰ্ট আছে, এটা কি আছে হাৰ্ট। তাৰপিছত এটা আছে কি তোমাৰ ডায়মণ্ড আছে। তাৰপিছত কি আছে ক্লাব, ঠিক আছে। তাৰপিছত আছে তোমাৰ স্পেড, তাৰপিছত কি আছে স্পেড। এইটো এই চাৰিটা তোমাৰ 1 2 3 4 এইকেইটাক তোমাৰ মুখ কাৰ্ড বুলি কয়, মনত ৰাখিবা, বা ফেচ কাৰ্ড বুলি কয়। আৰু ইয়াৰে প্ৰত্যেকটোতে তোমাৰ কেইটাকৈ আছে, চাৰিটাকৈ আছে। কেইটাকৈ আছে, চাৰিটাকৈ আছে। বুজি পালানে নাই? গতিকে তোমাৰ মুখ কাৰ্ড টোটাল কিমানটা আছে, 12টা আছে। কাৰণ এইটো চাৰিটা আছে, এইটোও চাৰিটা আছে, এইটোও চাৰিটা আৰু এইটোও চাৰিটা। তো টোটাল কেইটা হ'ল, হ্যাঁ টোটাল চাৰিটা আছে, টোটাল তিনিটা কৈহে থাকে। কি 4 গুণ 16টা হৈ যাব। টোটাল তিনিটাকৈ আছে, তিনিটাকৈ, ইয়াতে তিনিটা, ইয়াতে তিনিটা আৰু ইয়াতে তিনিটা। তো টোটাল আছে তোমাৰ কিমানটা, 12টা। ঠিক আছে, গতিকে তোমাৰ মুখ কাৰ্ড যদি টোটাল 12টা হয় তেতিয়াহ'লে ইয়াৰ probability কি হ'ব, এইটো তোমাৰ ফেভাৰেবল আউটকাম হৈছে 12 আৰু তোমাৰ টোটাল নাম্বাৰ অফ আউটকাম হৈছে 52। এইটো তোমাৰ কিমান আহিব, 4 যাব না, 4 3 * 12 হয় আৰু তোমাৰ 13 4 * 52, এইটো 3/13 হ'ব। এইটো চোৱা 3/13 ইয়াতে আছে, গতিকে এইটোৰ লগত মিলিব। তাৰপিছত চোৱা আছে কি তোমাৰ, এইটো তোমাৰ আছে যে জেক অফ হাৰ্ট। এটা চোৱা জেক অফ হাৰ্ট অৰ্থাৎ হৰতনৰ গোলাম। এতিয়া তোমাৰ হৰতনৰ গোলাম একেইটা আছে, হৰতনৰ গোলামৰ কাৰ্ড আছে এটা, হৰতনৰ গোলামৰ কাৰ্ড আছে কেইটা, এটা। গতিকে ইয়াৰ probability হ'ব 1/52। 1 কি হ'ব 52, এইটো আমি আৰু নৰ্মেলাইজ কৰিব নোৱাৰোঁ। এইটো চোৱা, এইটো 1/52 আছে, গতিকে এইটো ইয়াৰ লগত মিলিব। তাৰপিছত কুৱেশ্যনটি চোৱা, এইটো স্কাপন, এইটো গেটিং স্পেড। স্পেড কেইটা আছে, স্পেড যেটো আছে তোমাৰ সেইটো হৈছে 13টা। স্পেড কেইটা আছে, 13টা আছে। স্পেড আছে কেইটা, 13টা। এতিয়া তোমাৰ সেই 13টা কি হয় তোমালোকে মন কৰা, 13টা কি হয় তোমালোকে মন কৰা। কি আছে 13টা, তোমাৰ
এছ আছে হয়নে, মানে টেক্কা। তাৰপিছত 2 3 4 5 6 7 8 9, তাৰপিছত আছে 10, তাৰপিছত আছে তোমাৰ জেক, এইকেইটা আছে। তাৰপিছত আছে তোমাৰ কি কুইন, তাৰপিছত তোমাৰ কি আছে কিং আছে, কিং আছে নে নাই, এইটো কিং অফ স্পেড হয়, এইটো কিং অফ স্পেড। তো ইয়াতে তোমাৰ টোটেল কিমানটা আছে 13টা, মানে 13টা হ'লনে নাই 1 2 3 4 5 6 7 8 9 10 11 12 13 ইজ টোটেল আছে কিমানটা 13টা। ঠিক আছে, এতিয়া আমি প্ৰবেবিলিটি ওলাব লাগে, গতিকে প্ৰবেবিলিটি কি হ'ব 13 আউট অফ 52, কেনচেল আউট কৰা 13 1 জন 30 আৰু 13 4 জাৰ 52, গতিকে এইটো হ'ব 1/4, এইটো চিধা চিধাই দিয়া আছে। আচ্ছা, তোমাৰ ইয়াতে তোমাৰ যেটো ফেস কাৰ্ডৰ কথা ক'লো হা, ফেস কাৰ্ড ইয়াতে তোমাৰ ফেস কাৰ্ড কি কি আছিল, এটো তোমাৰ ভুল হৈ গ'ল নেকি চাবা, আৰু এবাৰ চাই ল'বা। হাৰ্ট ফেস কাৰ্ড তোমাৰ কেইটা আছে, তোমাৰ হাৰ্ট আছে, ডায়মণ্ড হাৰ্ট আছে, তাৰপিছত ডায়মণ্ড, তাৰপিছত আছে তোমাৰ ক্লেও, তাৰপিছত আছে তোমাৰ স্পেড, হয়নে, প্ৰত্যেকটো 4টাকৈ আছে। তো তোমাৰ টোটেল ইয়াতে ফেস কাৰ্ড আছে 12টা না, ঠিক আছে, টোটেল ফেস কাৰ্ড তোমাৰ কিমানটা আছে 12টা আছে, এইটো মনত ৰাখিলে হ'ল। আৰু ফেস কাৰ্ড কাক কাক কয়, হাৰ্ট, ডায়মণ্ড, ক্লাব আৰু স্পেড, এইকেইটাক তোমাৰ ফেস কাৰ্ড বুলি কয়। আৰু টোটেল ফেস কাৰ্ড আছে কিমানটা 12টা, ঠিক আছে, মন কৰিবা। তো এইখিনি বুজি পালা, এই গোটেইখিনি কথা তোমালোকে ভালদৰে মনত ৰাখিবা, ইয়াৰ ওপৰত কিন্তু তোমাৰ লং ফৰ্মৰ প্ৰশ্নও আহিব পাৰে। তাৰপিছত সব প্ৰবেবিলিটিৰ ওপৰত আৰু এটা কুৱেশ্যন হয়, ধুনীয়া কুৱেশ্যন হয়, আৰু একেবাৰে কনসেপ্টখন গোটেইখিনি তোমালোকে ইয়াতে বুজিব পাৰছো। ইয়াতে কি কৈছে, এ বি কণ্টেইনছ 10 মাৰ্বলছ আউট অফ এক্স আর ব্ল্যাকস, এটা চোৱা টোটেল মাৰ্বল আছে 10টা, ঠিক আছে, এইটো চোৱা টোটেল মাৰ্বল কিমানটা আছে 10টা আছে, চাবা দেই, টোটেল মাৰ্বল আছে 10টা। তাৰপিছত তোমাৰ কি কৈছে, ইয়াতে এক্স আর ব্ল্যাকস মানে তোমাৰ ব্ল্যাক মাৰ্বল আছে কিমানটা, এক্সটা। তাৰপিছত ওয়াই আর হোয়াইট মানে হোয়াইট মাৰ্বল আছে কিমানটা, ওয়াইটা। আৰু রিমেনিং আর রেড, তেতিয়াহ'লে রেড কিমানটা হ'ব চাবা, এটা এক্সাম্পল হয়। তো তোমাৰ 10টা আছে টোটেল, তার উপরে তোমার এক্সট্রা হয়েছে তোমার ব্ল্যাক আর ওয়াইটা হয়েছে হোয়াইট, তেতিয়াহ'লে বাকিকেইটা রেড হয়। টোটেল আছে 10টা নে, তো 10টাৰ পৰা তুমি এইখিনি মাইনাস কৰি দিয়া, রেডখিনি পাই যাবা, মাইনাস কি হ'ব এক্স প্লাস ওয়াই হ'ব, হয়নে নাই। এতিয়া তোমাৰ সুধিছে প্রবেবিলিটি ওলাব লাগে কি, প্রবেবিলিটি গেটিং অফ রেড মার্বল, এতিয়া রেড মার্বল পোৱাৰ মানে এইটোৰ তুমি কি ওলাব লাগে, প্রবেবিলিটি ওলাব লাগে। তো এইটোৰ প্রবেবিলিটি ওলালে তোমাৰ কি হ'ব চাবা, এইটো প্রবেবিলিটি কি হ'ব, টোটেল আউটকাম আছে 10, এটা তো আমি গম পালো। আর তোমার রেড মার্বলের নাম্বার আছে কিমানটা 10 মাইনাস এক্স প্লাস ওয়াই, হয়নে নাই, এইটো আমার এনসার হয়। এইটো আৰু অলপ সিম্পলিফাই কৰিলে 10 মাইনাস এক্স মাইনাস ওয়াই ডিভাইডেড বাই কি হ'ব 10, এইটো আমার এনসার হয়। যেটো চোৱা এটা তোমাৰ সি অপশনত আছে, তো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। এতিয়া প্ৰবেবিলিটিৰ বিষয়ে তোমালোকক মই গোটেইখিনি কথা কৈ দিওঁ, যাতে তোমালোকে যিকোনো কোৱেশ্যন আহিলে তোমালোকে ইয়াতে তোমালোকে কৰিব পাৰা। চোৱা ফাৰ্ষ্ট তোমালোকে চাবা এটা কথা আছে তোমাৰ সার্টেন ইভেন্ট মানে নিশ্চিত ঘটনা, ঠিক আছে, নিশ্চিত ঘটনাৰ সম্ভাৱিতা সদায় 1 হয়, মনত ৰাখিবা। এইটো কিন্তু বহুত জিলাত ডাইৰেক্টলি প্ৰশ্ন আহিছে যে নিশ্চিত ঘটনাৰ সম্ভাৱিতা কিমান, নিশ্চিত ঘটনাৰ সম্ভাৱিতা সদায় 1 হয়। সেকেন্ডলি এটা আছে তোমাৰ কি আনসার্টেন ইভেন্ট, অর্থাৎ তোমাৰ অনিশ্চিত যিবোৰ ঘটনা আছে, অনিশ্চিত ঘটনাবোৰৰ সম্ভাৱিতা সদায় তোমাৰ কি হয় 0 হয়। অনিশ্চিত ঘটনা মানে যিবোৰ ঘটনা কেতিয়াও নঘটে সেইবোৰক অনিশ্চিত ঘটনা বুলি কয়, আৰু তোমাৰ যিবোৰ ঘটনা ঘটিবই সেইবোৰক নিশ্চিত ঘটনা বুলি কয়। এইখিনি কথা বুজি পালা, মনত থাকিব। এতিয়া আৰু এটা কথা তোমালোকে মনত ৰাখিবা যে পি ই প্লাছ পি ই নট অলৱেজ এইটো এড আপ টু 1, তাৰ মানে কোনো এটা ঘটনা সংঘটিত হৈছে আৰু ঘটনা এটা সংঘটিত হোৱা নাই, তাৰ সমষ্টি সদায় তোমাৰ কি হয় 1 হয়। এইটো বুজি পালা, এইটো কিন্তু মনত ৰাখিবা। এইটোৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে, আৰু এনেকুৱা প্ৰশ্ন আমি পিছত আলোচনা কৰিম যে আমি কেনেকৈ এইবোৰ ফৰ্মুলা তাতে এপ্লাই কৰিব লাগে। আৰু এটা কথা তোমালোকে ইয়াতে মনত ৰাখিবা যে যিটো প্ৰবেবিলিটিৰ যিটো ভ্যালু হয় সেইটো তোমাৰ অলৱেজ তোমাৰ কি হয় 0, এইটো তোমাৰ কি হ'ব গ্ৰেটাৰ দেন ইকুৱেল টু তোমাৰ কি হ'ব এইটো পি ই, আৰু তোমাৰ ইফালে আহিব তোমাৰ লেছ দেন ইকুৱেল টু কি আহিব 1। দ্যাট মিন্স তোমাৰ যিটো প্ৰবেবিলিটিৰ যিটো মান আছে সেই মানটো সদায় তোমাৰ 0তকৈ ডাঙৰ হ'ব আৰু 1তকৈ কি হ'ব সৰু হ'ব বা সমান হ'ব। ইয়াতে 0 হ'ব পাৰে কিন্তু 0তকৈ সৰু হ'ব নোৱাৰে। তাৰ মানে
প্ৰবেবিলিটিৰ যিটো ভেলু আছে সেইটো সদায় 1ৰ পৰা 0লৈ ভেৰি কৰে বা 0 to 1 ভেৰি কৰে। মানে তোমাৰ নেগেটিভ নাম্বাৰ হ'ব নোৱাৰে। 0তকৈ সৰু মানে কি নেগেটিভ নাম্বাৰ, আৰু 1তকৈ ডাঙৰ মানে কি তোমাৰ ডেচিমেল নাম্বাৰ, হয়নে নাই? তো ডেচিমেল নাম্বাৰ মানে কি তোমাৰ 1ৰ পিছত ডেচিমেল হ'ব নোৱাৰে, মানে 1তকৈ ডাঙৰ হ'ব নোৱাৰে। সৰি, তোমাৰ মই ডাইৰেক্টলি ডেচিমেল বুলি প্ৰনাউন্সিয়েশ্যন কৰি দিছোঁ। যে নহওক মানে তুমি 1ৰ পিছত কোনো ডেচিমেল থকা সংখ্যা হ'ব নোৱাৰে। যেনেকুৱা ধৰা এনেকুৱা আছে 1.22, এইটো নহয়, এইটো কাৰণ 1তকৈ এইটো ডাঙৰ হয়, এইটো নহয়। এই কথাটো মনত ৰাখিবা। চিম্পল কনচেপশ্যন হয়, কিন্তু এইবোৰৰ ওপৰতে তোমাৰ প্ৰশ্ন আহিলে আমাৰ কৰোঁতে ভুল হোৱাৰ চান্স থাকে। সেইকাৰণে তুমি এইবোৰ কথা সদায় মনত ৰাখিবা, ঠিক আছে? মই এটা তোমালোকক প্ৰশ্ন দিওঁ, সেইটো প্ৰশ্নৰ এনচাৰ তোমালোকে লিখি মোক হোৱাটছআপ কৰিবা। হোৱাটছআপ নাম্বাৰটো এইটো 7002824673, এইটো তোমালোকে হোৱাটছআপ কৰিবা, ঠিক আছে? তো হোৱাটছআপ কৰিবা তোমালোকে সেই প্ৰশ্নটি। মই প্ৰশ্নটো কৈ আছোঁ, তোমালোকে শুনা ভালদৰে। যে এটা পৰীক্ষাত এজনে অনুমানৰ ওপৰত ভিত্তি কৰি 10টা শুদ্ধ কৰে, টোটেল প্ৰশ্ন আছিল 50টা, তেতিয়াহ'লে প্ৰশ্নৰ এনচাৰ অনুমানৰ ওপৰত ভিত্তি কৰি ভুল হোৱাৰ তোমাৰ প্ৰবেবিলিটিৰ শতাংশ কিমান হ'ব, ঠিক আছে? তো এইটোৰ এনচাৰ তোমালোকে মোক হোৱাটছআপ কৰিবা, এনচাৰ গোটেইখিনি কৰিম। তাৰপিছৰ প্ৰশ্নটি চোৱা। এই প্ৰশ্নটি তোমাৰ ইয়াতে কি কৈছে, ৰেচিঅ' ওলাবলৈ দিছে। চোৱা, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমাৰ আৰ ডি শৰ্মাৰ বুকত দেখা পোৱা যায়। এইবোৰ প্ৰশ্ন আৰ ডি শৰ্মাৰ যিটো মেথছৰ বুক আছে তাতে আছে এইবোৰ প্ৰশ্ন। ইয়াতে তোমাৰ কি কৈছে চোৱা, 3a = 4b = 6c, দেন হোৱাট ইজ দ্য ভেলু অফ a to b to c। ইয়াতে চোৱা, আমাৰ এই তিনিওটা ভাই ভনীক ইকুৱেল কৰি দিছে। তো আমি এটা মাতভৰ ধৰিম, ঠিক আছে? ইয়াৰ এটা আমি লিডাৰ ধৰিম, সেই লিডাৰটো আমি কি বুলি ধৰিম, কে। ডেট মিনছ এইটো আমি কি কৰিব পাৰোঁ, 3a = 4b = কি হ'ব, 6c = k। তো ইয়াৰে পৰা আমি কি পাম, a = আমি কি পাম, a যদি ইফালে ৰাখি দিওঁ তেতিয়াহ'লে এইটো হৈ যাব তোমাৰ k out of 3। তাৰপিছত তোমাৰ bৰ ভেলু হৈ যাব k out of 4। তাৰপিছত cৰ ভেলু হৈ যাব তোমাৰ k out of 6, হয়নে নাই? এতিয়া আমাৰ লাগে a to b to c, a to b to c, তো ভেলু পুট কৰা। এৰ ভেলু তোমাৰ k/3, এইটো লিখা k/3। বিৰ ভেলু আছে তোমাৰ k/4, এইটো k/4, আৰু এইটো আছে k/6। এতিয়া 3, 4 আৰু 6ৰ এলচিএম লোৱা। 3, 4 আৰু 6ৰ এলচিএম কিমান আহিব, 12, হয়নে? 3, 4 আৰু 6ৰ এলচিএম 12 হ'ব, তো 12ৰে মাল্টিপ্লাই কৰি দিয়া। আচ্ছা, ইয়াতে তোমাৰ কি কেঞ্চেল আউট হৈ যাব, যিহেতু কমন আছে, গতিকে এইটো হ'ব 1/3 1/4 1/6। গতিকে এইটো মাল্টিপ্লাই কৰিলে 12ৰে মাল্টিপ্লাই কৰিব লাগিব, কাৰণ 12ৰে এলচিএম হয়। এটা আহিব 12 × 1/4 = 12 কি আহিব 1/6 × 12। গতিকে এইটো আমি কি পাম, এইটোৰে যাব 4 টাইমছ, গতিকে এইটো পাম আমি 4। এইটো যাব তোমাৰ 3 টাইমছ, গতিকে এইটো পাম আমি 3, আৰু এইটো যাব 2 টাইমছ, গতিকে এইটো পাম আমি 2। গতিকে এইটো ৰেচিঅ' হ'ব 4:3:2। ক'ত আছে এইটো, ছাৰ ডি অপশ্যনত আছে। গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটি চোৱা। এই যিটো প্ৰশ্ন আছে এইটো তোমালোকৰ বুকত ডাইৰেক্টলি দিয়া আছে। এইটো টু ফাইণ্ড দ্য মিন অফ গ্ৰুপ ডেটা বাই এপ্লাইং ষ্টেপ ডেভিয়েশ্যন মেথড। চোৱা, ষ্টেপ ডেভিয়েশ্যন মেথডত তুমি যিটো টেবুল ইউজ কৰিব লাগে, সেই টেবুলৰ যিটো তোমাৰ কি আছে, যিটো কলাম আছে, সেই কলামত তুমি কি লিখিব লাগে সেইটো সুধিছে, ঠিক আছে? ষ্টেপ ডেভিয়েশ্যন মেথডৰ। তো তোমাৰ ষ্টেপ ডেভিয়েশ্যন মেথডত কোনটো তোমাৰ ইউজ কৰা হয় সেইটো তুমি ডাইৰেক্টলি ইয়াতে কৈ দিব লাগে। তো ইয়াতে তোমাৰ এইটো প্ৰথমতে আহিব কি, এইটো ফ্ৰিকুৱেঞ্চি আহিব, তাৰপিছত আহিব এইটো, হয়নে? তাৰপিছত আহিব DI, তাৰপিছত আহিব UI, তাৰপিছত FI/UI। এইটো হ'ব তোমাৰ শুদ্ধ উত্তৰ, এইটো চি অপশ্যনটো কাৰেক্ট হ'ব ইয়াতে। আৰু তোমাৰ ষ্টেপ ডেভিয়েশ্যন মেথড লগতে তোমাৰ এই মোড, যিটো তোমাৰ গ্ৰুপ ডেটাৰ যিটো মোড ওলাব লাগে সেইটো ফৰ্মুলা, এইটো আমাৰ পিছতে প্ৰশ্নটো আছেই। এইটো প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিব লাগিব, ঠিক আছে? এই প্ৰশ্নটি চোৱা, এইটো প্ৰশ্ন চোৱা। এইটো তোমাৰ লাইন এটাতে শেষ কৰি দিছে, কিন্তু এইটো ইমান ইজি নহয়, ঠিক আছে? এইটো চোৱা, ফৰ এ গ্ৰুপ ডেটা মডেল ক্লাছ ইজ 22 to 29, ইফ 2F0 = FI = 3F2, দেন দ্য মোড ইজ। তেতিয়াহ'লে তোমাৰ এইটোৰ কি ওলাব, বহুলক কি হ'ব সেইটো তোমাক সুধিছে, ঠিক আছে? ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা, এটা আমাৰ যিটো মডেল ক্লাছ দিয়া আছে, সেই মডেল ক্লাছৰ তোমাৰ দুটা ভেলু থাকে। এটা হৈছে তোমাৰ লৱাৰ ভেলু, আৰু এটা হৈছে তোমাৰ আপাৰ ভেলু। তো ইয়াতে তোমাৰ লৱাৰ ভেলু বা লৱাৰ মিডিল ক্লাছটো আছে 22, আৰু আপাৰ মিডিল ক্লাছ আছে 29। তো আমাৰ আপাৰ মিডিল ক্লাছটো নালাগে, আমাৰ লাগে কেৱল লৱাৰ মিডিল ক্লাছ। ইয়াতে তোমাৰ চোৱা,
তো এইটো তোমাৰ লোৱাৰ যেটো মিডল ক্লাছ আছে হেতুক আমি কি বুলি কও L বুলি কও তো আমি ইয়াতে লিখি লও ঠিক আছে তো এইটো হৈছে L কিমান আছে 22 তোমালোকে লিখি যাবা ইয়াৰে হাইট কিমান আছে হাইট আমি কেনেকৈ ওলাও ক্লাছ হাইট আমি কেনেকৈ ওলাও ক্লাছ হাইটটো তোমাৰ এইটো আপাৰ লিমিটৰ পৰা লোৱাৰ লিমিট মাইনাস কৰিব লাগে হেতুক আমি কি বুলি কও h বুলি কও গতিকে এইটো তোমাৰ 29 ৰ পৰা 22 গলে কিমান থাকিব 7 থাকিব হয়নে এতিয়া চাবা এতিয়া আমাৰ ইয়াতে এইখিনি যদি আমি ভালদৰে লক্ষ্য কৰো এইখিনি যদি আমি ভালদৰে লক্ষ্য কৰো চোৱা এই দুটা টার্ম ইকুয়াল হয় এই দুটা টার্ম আমাৰ কি হয় ইকুয়াল হয় গতিকে ইয়াৰ পৰা বা তোমাৰ আচ্ছা ইয়াৰ পৰা 2f0 আৰু ইফালে আছে 3f2 হয়নে এইটোৰ পৰা আমি ওলাই লও 2f0 আচ্ছা এই দুটাৰ পৰা আমি ওলাব পাৰো তো ইয়াৰ পৰা তুমি কি পাবা ইয়াৰ পৰা পাবা f0 f0 কি হ'ব এটা আহিব তোমাৰ f1 বাই কি হ'ব 2 হয়নে f1 বাই কি হ'ব 2 সিমিলারলি আমি যদি a2 পৰা চাও এই দুটাৰ পৰা যদি চাও তেতিয়াহলে ইয়াৰ পৰা আমি f2 ৰ ভ্যালু পাই যাম হয়নে না গতিকে ইয়াৰ পৰা আমি f2 ৰ ভ্যালু কি পাম f1 বাই 3 এই দুটাৰ ভ্যালু আমি পাই গলো প্ৰথমতে পালো আমি f0 ৰ ভ্যালু পালো তাৰ পিছত পাইছো আমি কি f ইয়াতে f2 এই দুটাৰ ভ্যালু পাই গলো এতিয়া আমাৰ যেটো বহুলক লোৱা বা মডুলাৰ যেটো ফৰ্মুলা আছে সেই ফৰ্মুলা তুমি এটো বহাই দিব লাগিব ঠিক আছে তো মডুলাৰ ফৰ্মুলা কি আছিল মনত আছে নে বাৰু এটো চোৱা ফৰ্মুলাটো মই ইয়াতে লিখি দিছো আৰু ক্যালকুলেশন খিনি কৰিব লাগিব ঠিক আছে এটো চোৱা মোড আমাৰ কি আছিল মোড ইজ ইকুয়াল টু কি আছিল L প্লাস ওপৰত আহিব f1 minus f0 আৰু তলত কি আছিল 2 of f1 minus f0 minus f2 আৰু multiplied by h এটো হল ফৰ্মুলা এতিয়া এই ফৰ্মুলা তুমি সেই গোটেইখিনি ভ্যালু বহাই তুমি কি কৰিব লাগিব ক্যালকুলেশন কৰিব লাগিব ঠিক আছে তো এই ক্যালকুলেশন খিনি মই ইয়াতে কৰি দিছো ইয়াতে অলপমান ঠাই আছে ঠিক আছে ইয়াতে তুমি কি আছিল ফৰ্মুলা আমাৰ L প্লাস এটো আছিল তোমাৰ f0 minus f0 divided by 2f1 minus f0 minus f2 আৰু into h into কি আছিল h এটা ভ্যালু আমি গোটেইকেইটা বহাই দিম ইয়াতে ঠিক আছে L ৰ ভ্যালু কিমান আছিল 22 হয়নে তাৰ পিছত তোমাৰ এটা আহিব তোমাৰ f1 minus f যেটো তোমাৰ 0 আছে সেই f0 ৰ ভ্যালু আমি কিমান পাইছিলো এটা আছিল তোমাৰ f1 by 2 হয়নে f1 by কি আছিল 2 তাৰ পিছত তুমি তলতো বহাই দিয়া এটা আছে তোমাৰ 2f1 minus এটো তোমাৰ কিমান আছিল f0 ৰ ভ্যালু আছিল f1 by 2 আৰু এটো আহিছে minus f1 by f তোমাৰ f2 ৰ ভ্যালু আছিল কিমান 3 আৰু h ৰ ভ্যালু কিমান আছিল 7 হয়নে এতিয়া তুমি ইয়াতে এলসিএম লব লাগিব মই অলপ ডাঙৰ কৰি লিখি এটো কৰি দিছো এলসিএম ললে তোমাৰ ইয়াতে কিমান আহিব এটো আহিব 2f1 minus f1 মানে ইয়াতে থাকিব f1 by 2 হয়নে f1 by কি থাকিব 2 থাকিব তাৰ পিছত ইয়াৰে এলসিএম আহিব কিমান 6 ইয়াৰে কি এলসিএম আহিব 6 এলসিএম আহিব 6 যদি এলসিএম আহে ইফালে আহিব তোমাৰ 4f1 minus f1 মানে 3f1 আৰু minus f1 মানে এই যে তোমাৰ আহিব কিমান 2f1 হয়নে তেতৰি কি এটা তোমাৰ 6 আছে নে ইয়াতে 6 থাকিলে তোমাৰ এটা আছে তোমাৰ 2f1 তো ইয়াতে তোমাৰ যদি 6 এলসিএম আহে এটা তোমাৰ 12 হৈ যাবচোন 12 f1 আহিব আৰু ইফালে তোমাৰ 12 6 ক যদি তুমি ডিভাইড কৰিলে 2 3 গুণ 6 3 টাইমছ আহিব এটা আহিব 3f1 আৰু এটো আছে তোমাৰ 2 টাইমছ আছে 3 6 ত আছে 2 বাৰ গতিকে তোমাৰ এটো আহিব 2f1 টাইমছ হয়নে গতিকে ইয়াতে তোমাৰ কিমান আহিব 12f1 minus 3f1 minus 2f1 মানে তোমাৰ 12 টাৰ পৰা 5টা বাদ দিব লাগে মানে 7f1 আহিব 7f1 আৰু এটো মাল্টিপ্লাইড বাই কি আছে তোমাৰ 7 আৰু ইফালে আছে তোমাৰ প্লাস 22 এটো আছে এতিয়া তুমি এইখিনি সোয়া 22 প্লাস এইখিনি তোমাৰ আছে f1 by 2 আৰু এটো তুমি কি কৰা এটো 7f1 হয়নে লিখিব পাৰো নে নোৱাৰো পাৰো আৰামসে পাৰো এটো তোমাৰ ডিভিজন হৈ আছে তো মাল্টিপ্লিকেশনৰ ফৰ্মত লিখি দিছো f1 ক্যান্সেল যাব তাৰ পিছত এটো যাব তোমাৰ 3 বাৰ হয়নে আৰু a2 7 এৰে a2 7 তোমাৰ কি যাব ক্যান্সেল যাব ইয়াতে রোল কি ইয়াতে রোল মাত্ৰ 3 মানে এটো হৈ গল তোমাৰ 22 plus 3 আৰু 22 plus 3 মানে কিমান হয় 25 তো এটোৰ आंसर কিমান আহিব 25 কি আহিব आंसर
25 আহিব এইটোৰ এনচাৰ এইটো চোৱা চি অপশ্যনত আছে গতিকে চি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে তাৰপিছৰ কুৱেশ্যনটো চাবা ইয়াতে ঠাই অলপমান কম আছে এই প্ৰশ্নটি চোৱা আজিকালি তোমাৰ সম্ভাৱিতাৰ ওপৰত তেনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু প্ৰত্যেকটো জিলাতে আহিছে বুলি ক'ব পাৰি প্ৰি বোৰ্ড এক্সামিনেশ্যনত মানে মেক্সিমাম জিলাতে তোমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে সেম প্ৰশ্ন কেৱল তোমাৰ ইয়াতে সামগ্ৰীবোৰ বা বস্তুবোৰ তোমাৰ কি কৰি দিছে বেলেগ বেলেগ কৰি দিছে চাবা a total of ইয়াতে 1 lakh tickets were sold in a lucky draw game itu game hoy if the probability of Robin's winning the second prize in the game is 0.00002 then the number of tickets Robin bought in the game was so but total ase ki manta 1 lakh ta ase আৰু তো সেকেন্ড প্রাইজ পাওয়ার যেটো চান্স সেটো তোমার কিমান দি আছে বা চান্স বা প্রবাবিলিটি কোৱা সেটো দি আছে তোমাৰ 0.002 তেতিয়া হলে তোমাৰ হি কিমানটা তোমাৰ কি কৰিছিল টিকেট আছিল সেটো তুমি কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে একেবাৰে সিম্পল হয় সোৱা সেটো কি সিম্পল হয় চাবা আমি মাত্ৰ পঢ়ি আহিলো যে প্রবাবিলিটি ইজ ইকুয়াল টু প্রবাবিলিটি আমাৰ কি আছিল যে তলত তোমাৰ কি আহে এটো নাম্বার অফ টোটাল আউটকাম তো 1 লাখ আছে টোটাল আউটকাম কিমান আছে 1 লাখ হয়নে 1 লাখ আছে আৰু তোমাৰ ওপৰত আহিব কি তোমাৰ নাম্বার অফ ফেভাৰেবল আউটকাম এটো আমি x বুলি ধৰিছো যেটো আমাৰ টিকেটৰ সংখ্যা ওলাব লাগে হেটো আমি x বুলি ধৰি লৈছো মানে নাম্বার অফ ফেভাৰেবল আউটকাম যেটো আছে হেটো তোমাৰ ইয়াতে হেটো ওলাব না আৰু ইয়াৰে যেটো তোমাৰ প্ৰবাবিলিটি হেটো আমাৰ দিয়া আছে এটো সব 0.00002 গতিকে এটা হ'ব 0.0002 is equal to তোমাৰ কিমান আছে x by 1000 1 লাখ গতিকে এটো ক্রস মাল্টিপ্লিকেশন কৰিলে তুমি কি পাবা x is equal to এটো পাবা 0.002 multiplied by 1 2 3 4 5 হয়নে গতিকে ইয়াতে তোমাৰ কিমান আহিব সো এটো 1 2 3 এটো 1 2 3 আৰু এটা গছ 4টা তো 4টা তোমাৰ 0 ক্যান্সেল হৈ গল ইয়াৰ লগত 4টা 0 ক্যান্সেল হৈ গল পইণ্ট ইফালে লৈ আহিলো গতিকে 2 আৰু 10 ৰৈ গল 2 10 মানে কিমান হয় 20 তো তোমাৰ आंसर হ'ব কিমান এটো বি অপচনটো কি হ'ব কারেক্ট आंसर হ'ব বুজি পাইছানে তোমাৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল আজিৰ এই 10টা প্ৰশ্ন তো তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন মই ডেইলি 10টা কৈ লৈ আহিম যাতে তোমালোকে বৰ নোহোৱা কাৰণ ভিডিও বেছি দীঘল হলে বোৰিং লাগে যে নহওক তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে পৰীক্ষা শেষ হোৱাৰ লগে লগে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা আৰু যদি তোমালোকৰ ওচৰত যদি কোনো প্ৰশ্ন আছে তেতিয়া হলে এটো নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা কল নকৰিবা দেই কল কৰিলে বহুত প্ৰবলেম হয় কাৰণ মই বহুত কামত ব্যস্ত থাকো তোমালোকে কল কৰি অসময়ত কল কৰি ডিস্টার্ব দি থাকা এটো বেয়া কথা তোমালোকে বুজি পাব লাগে নে মোৰটো কেৱল এই ইউটিউবে কাম নহয় মই বহুত কাম আছে হেবোৰ কাম কৰি থাকিব লাগে অলপমান বুজি পাব লাগে তোমালোকে যেনে তেনে সময়ত কল কৰি দিয়া অসময়ত কল কৰি দিয়া তুমি হোৱাটসঅ্যাপ কৰা আৰু কোনেও ক'ব নোৱাৰে যে মই হোৱাটসঅ্যাপত ৰিপ্লাই নকৰো ঠিক আছে যিমান তোমাৰ যদি দিনত 1000টা মেছেজ আহে তথাপি মই ৰিপ্লাই কৰো 1000টা মেছেজতে মই হোৱাটসঅ্যাপত ৰিপ্লাই কৰো যেনেকৈ হলে মই ৰিপ্লাই কৰো যাতে তোমালোকৰ কোনো প্ৰবলেম নহয় বা তোমালোকৰ সকলোৰে যাতে ফায়দা হয় আৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে গ্যাপৰ মাজত মই তোমালোকক জনাই থাও যেটো এক্সামৰ মাজত যেটো গ্যাপ আছে সেই গ্যাপৰ মাজত তোমালোকে যিকেটা ভিডিও পাবা সেইকেটা কিন্তু মিস কৰাৰ কোনো চান্স নাই ঠিক আছে সেইকেটা ভিডিও তোমাৰ একেবাৰে গোল্ডেন ভিডিও হ'ব ঠিক আছে আৰু তোমাৰ এমসিকিউ মই তেতিয়া নিদিও এমসিকিউ নিদিও তেতিয়া তোমালোকে এমসিকিউ ইয়াত এইখিনিতে আমি কভাৰ কৰিম 100% এমসিকিউ আমি কভাৰ কৰিম যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে এটেম্প কৰিব পাৰিবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম তোমাৰ 3 নম্বৰ ক্লাছটো লৈ ধন্যবাদ